নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আৰু আজি মই এটা খুব ধুনীয়া ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এটা নতুন কথা আপোনালোকে শিকিব পাৰিব আৰু যিসকলে জানে তেওঁলোকেতো আৰু জানে ধৰি লওক, তেওঁলোককো আগতেও হয়তো এবাৰ কৈছিলোঁ। তথাপিও যিসকলে নতুনকৈ আহিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে চালে গম পাব, এটা নতুন ধুনীয়া কথা আপোনালোকে শিকিব পাৰিব। আৰু তাৰ আগে আগে মই আপোনালোকক এটা আপোনালোকৰ যিসকলে মোক নিমন্ত্ৰণ জনাই আছিলে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ দিওঁ আচলতে, যে মই বহুত দিন এই গোটেই মাহটো মই নিমন্ত্ৰণ তেনেকৈ নল'লোঁ। আৰু গতিকে মই অহা মঙলবাৰ ২৭ জানুৱাৰী তাৰিখৰ পৰা নিমন্ত্ৰণখিনি আৰম্ভ কৰিম। ২৭ জানুৱাৰী তাৰিখে মই যাম গুৱাহাটীলৈ। আৰু কথাটো এনেকুৱা ধৰণৰ, মই আপোনালোকক জনাব বিচাৰিম যে আগৰ দৰে মই নিমন্ত্ৰণ ল'বলৈ কিছু অসুবিধা হ'ব। আপুনি যদি মাতিছে, আপোনাৰ যদি কিবা বিশেষ কথাৰ কাৰণে নিমন্ত্ৰণ আছে, আপোনালোকে মোক নিমন্ত্ৰণ যিটো নম্বৰ 9085093104 এই নম্বৰটোত আপোনালোকে নিমন্ত্ৰণ শব্দটো ওপৰতে লিখি আপোনালোকে মোক জনাব পাৰে, ঠিকনা বা কাৰণ জনাব পাৰে। মই ভাবি চিন্তি বা আপোনালোকৰ সৈতে যোগাযোগত আহি যেতিয়া মই যাম আপোনালোকৰ সৈতে যোগাযোগত আহিম বা কথা পাতিম। কিন্তু কথাটো এনেকুৱা যে মই আগৰ দৰে ঠিক ধৰি লওক কোনোবা ঠাইলৈ গ'লে ৩ দিন ৪ দিন ৫ দিনৰ কাৰণে গুচি যাওঁ, তেনেধৰণে কৰিবলৈ বৰ্তমান আৰু অসুবিধা, যথেষ্ট কষ্ট, গাড়ীখনৰ বহুত বেছি ক্ষতি হৈছে। গতিকে নিজৰো কষ্ট আছে, খৰচ যথেষ্ট হয়। গতিকে আপোনালোকে যদি নিমন্ত্ৰণ কৰে মোক জনাব, মই মোৰ সুবিধা অনুসৰি আপোনালোকক টাইমবোৰ জনাম, মই কেতিয়া যাব পাৰিম তেনেধৰণে যাম। আৰু মই আগতেও কৈছোঁ যে আপোনালোকে মোৰ বাবে, কাৰণ মইতো নিজৰ বাবে একো নিবিচাৰোঁ, আগতেও বিচৰা নাই, ভৱিষ্যতেও নিবিচাৰোঁ, আপোনালোকে জানে। অন্ততঃ গাড়ীখনৰ যিটো তেলৰ খৰচ, সেই তেলৰ খৰচৰ লগতে চালকজনৰ খৰচটো মোক দিব লাগে। আৰু অন্যান্য আপুনি ইচ্ছা অনুসৰি দিলেও দিব পাৰে, নিদিলেও কোনো ধৰণৰ আপত্তি আগৰ পৰাও নাই, বৰ্তমানো নাই আৰু ভৱিষ্যতেও নকৰোঁ। কিন্তু আপোনালোকে জানে যে বৰ্তমান সময়ত টোল গেটে মানে জনতাৰ মাৰ কৰি দিছে। গতিকে টোল গেট যথেষ্ট হ'ল। এতিয়া আগতে গুৱাহাটীলৈ যেতিয়া মই যাওঁ, নগাঁও হৈ গ'লে 2খন টোল গেট, মানে অহা যোৱা মিলাই 4বাৰ টোল দিব লাগে। এতিয়া মই হিচাপ কৰিছোঁ যে 3খন কলিয়াবৰ টোল গেটখনৰ সৈতে মিলাই মুঠতে 6বাৰ অহা যোৱাৰ খৰচ টোল গেট দিব লাগিব। প্ৰায় 595 টকা টোলে হ'ব, মানে এবাৰ গুৱাহাটীলৈ অহা যোৱা কৰিলে। গতিকে যথেষ্ট খৰচ। গতিকে মই এই খৰচটো আপোনালোকক ডাইৰেক্টলি ক'বলৈ অসুবিধা হয়। গতিকে কথাটো তেনেধৰণৰ হ'ব। গতিকে বেয়া কোনেও নাপাব। আৰু যদি উজনিলৈ যাওঁ তেনেহ'লে দেৰগাঁৱতো এখন টোল গেট খুলিলে, অহা যোৱা মিলালে সেইটোও হয়। তাৰপিছত যোৰহাটত এখন টোল গেট, শিৱসাগৰত এখন টোল গেট বনাই আছে। গতিকে বহুত বেছি কষ্ট আৰু এতিয়া আজিকালি বুজি পাইছে। আৰু মই তাৰপিছতেই গুৱাহাটীৰ পৰা অহাৰ পিছতেই মই লখিমপুৰৰ নিমন্ত্ৰণ এটা ল'বলৈ যাম। লখিমপুৰৰ পিছত মই যোৰহাটৰ নিমন্ত্ৰণ আছে। যোৰহাটত আছে 14 ফেব্ৰুৱাৰী, 15 ফেব্ৰুৱাৰী, এনেকুৱা সময়ত যোৰহাট আৰু শিৱসাগৰৰ নিমন্ত্ৰণ আছে। তেনেধৰণে ল'বলৈ মোৰ ফালৰ পৰা আচলতে চেষ্টা কৰি আছোঁ, ডেটবোৰ ল'বলৈ চেষ্টা কৰি আছোঁ। গতিকে আপোনালোকে কোনেও বেয়া নাপাব, আপোনালোকৰ যদি নিমন্ত্ৰণ থাকে মোক জনাব পাৰে, মই মোৰ সুবিধা অনুযায়ী ল'ম। আৰু ভাল খবৰটো এইটো যে মই অহা 27 তাৰিখৰ পৰা মই মোৰ নিমন্ত্ৰণসমূহ আৰম্ভ কৰিম। আৰু মই আজি আপোনালোকক যিটো খবৰ দিবলৈ ওলাইছোঁ, যিটো কথা আপোনালোকক জনাব ওলাইছোঁ, সেইটো আপোনালোকে শুনি ভাল পাব। যে আপোনালোকে নিশ্চয় যোৱা বছৰ শুনিছিলে যে যোৱা গোটেই বছৰটো 2025 চনটো আছিলে মংগলৰ বছৰ, মংগল গ্ৰহৰ বছৰ। মংগলৰ লগত আমি হনুমানজীৰ কথাখিনি তুলনা কৰোঁ, বা হনুমানজীক মংগলৰ লগত আমি তেখেতক একেলগে ৰখা হয়। গতিকে হনুমানজী হৈছে মংগলৰ, নিজৰ মংগলৰ কাৰণে হনুমানজীক প্ৰাৰ্থনা যিহেতু কৰোঁ, হনুমানজীৰ লগত গ্ৰহৰ লগত যদি তুলনা কৰোঁ, মংগল গ্ৰহৰ লগত জড়িত হৈ থাকে। ঠিক তেনেকৈ এই বছৰটো কিন্তু মংগলৰ নহয়, এই বছৰটো হৈছে সূৰ্যৰ বছৰ, মানে ৰবি। এতিয়া সূৰ্যৰ বছৰৰ লগত হনুমানজীৰ সম্পৰ্কৰ কথাটো আপোনালোকে বহুতে হয়তো জানে বা বহুতে নাজানে। আপোনালোকক যদি মই প্ৰশ্ন কৰোঁ যে হনুমানজী গুৰু কোন, তেখেতৰতো কোনোবা এজন গুৰু আছে, তেওঁ ইমান এজন জ্ঞানী, তেওঁ ইমান এজন বলৱন্ত, তেওঁ ইমান শক্তিশালী, বা তেখেতৰ ইমান বেছি জ্ঞান আছে, তেখেতৰ গুৰু কোন? সেই উত্তৰটো যদি আপোনালোকে দিব বিচাৰে বা জানে, যিসকলেতো জানে, যিসকল নাজানে তেওঁলোকক মই জনাব বিচাৰিম যে হনুমানজীৰ গুৰু হৈছে সূৰ্য দেৱতা। আৰু সূৰ্য দেৱতাৰ ওচৰত যেতিয়া তেওঁ গুৰু শিক্ষা হওক, গুৰু দীক্ষা হওক, শৰণ ল'বলৈ গৈছিলে, তেতিয়া সূৰ্য দেৱতাই কৈছিলে যে মইতো কোনো লোকক বা কাকো তেনেধৰণে দীক্ষা দিব পৰা নাযায়, কাৰণ মইতো ৰ'বলৈ সময় নাই মোৰ, মইতো 24 ঘণ্টাই প্ৰতিটো মুহূৰ্ততে ঘূৰি থাকিব লাগে।
গতিকে মোৰ লগত যিজনে বা মোৰ যোন শিষ্য হ'ব তেওঁ মোৰ সমানে সমানে যাব লাগিব বা সেইটোতো কাৰো বাবে সক্ষম নহয়। গতিকে হনুমানজীয়ে কৈছিলে যে নহয় মই পাৰিম, আৰু হনুমানজী যেনেধৰণে সূৰ্য গৈ আছিলে, যেনেধৰণে সূৰ্য ঘূৰি আছিলে, সূৰ্যৰ সমানে সমানে তেওঁ গৈ সূৰ্য দেৱতাৰ পৰা হনুমানজীয়ে দীক্ষা বা শৰণেই হওক বা শিক্ষা যিখিনি ল'ব লাগে গুৰুৰ গুৰু হিচাপে সূৰ্যৰ পৰা তেওঁ লৈছিলে। গতিকে হনুমানজীৰ লগত সূৰ্যৰ যিটো সম্পৰ্ক, যে হনুমানজী হৈছে গুৰু আৰু হনুমানজী আৰু সূৰ্য হৈছে গুৰু আৰু শিষ্যৰ সম্পৰ্ক। গতিকে এই বছৰটো হৈছে সূৰ্যৰ বছৰ, ৰবিৰ বছৰ। গতিকে এই বছৰটোত যদি আমি ৰবিবাৰে হনুমানজীক প্ৰাৰ্থনা কৰিব পাৰোঁ তেনেহ'লে সেইখিনিও সূৰ্য দেৱতাৰ পাব, বা শিষ্যক যেতিয়া প্ৰাৰ্থনা কৰা হয় সেইখিনি গুৰুৱে ভাল পায়, বা গুৰুক যেতিয়া প্ৰাৰ্থনা কৰা হয় শিষ্যই ভাল পায়। গতিকে হনুমানজীৰ কৃপা আমাক লাগে। আমি মঙলবাৰটো পালন কৰি আহিছোঁৱে, তাৰ উপৰিও আমি যদি ৰবিবাৰটো ধুনীয়াকৈ পালন কৰিব পাৰোঁ। মই আপোনালোকক এতিয়া ধৰি লওক খাদ্য প্ৰণালীৰ কথাখিনি আপোনালোকক মই ক'বলৈ নাযাওঁ, কাৰণ খাদ্যৰ কথাখিনি কোৱাৰ লগে লগে বহুত ধৰণৰ কথা আহি যায়। গতিকে মই আপোনালোকক ক'ব বিচাৰিম যে ৰবিবাৰেও আপোনালোকে যদি তেখেতক প্ৰাৰ্থনা কৰে, সূৰ্য প্ৰণাম কৰি লৈ যদি হনুমান চালিচাখন আপোনালোকে পাঠ কৰিব পাৰে, তেনেহ'লে কিন্তু আপোনালোকে হনুমানজীক কৃপা পাব, লগতে সূৰ্য দেৱতাৰ কৃপা পাব। আৰু আপোনালোকে জানে যে সূৰ্য প্ৰণাম কৰা আমাৰ যিটো হিন্দু ধৰ্মত প্ৰথা আছে, সেইটো আমাৰ বাবে খুব বেছি প্ৰয়োজনীয়। আৰু সূৰ্য প্ৰণামটো বহুত বেছি প্ৰয়োজনীয় এইকাৰণে যে আমাৰ গাঁৱলীয়া নীতি নিয়ম মতে বিভিন্ন ধৰণৰ ৰোগৰ পৰা সূৰ্য প্ৰণাম কৰিলে আমি মুক্তি পাব পাৰোঁ। গতিকে সূৰ্য দেৱতা এনে এক শক্তি, যি শক্তি আমাক প্ৰতিটো মুহূৰ্ততে লাগে। সূৰ্য অবিহনে আমাৰ কিন্তু জীয়াই থকাৰ সম্ভৱেই নহয়। গতিকে যিদৰে হনুমানজীক আমি বৰ্তমান মানি আছোঁ, ঠিক তেনেদৰে সূৰ্য দেৱতাকো আমি মানিব পাৰিলে ভাল। মই আপোনালোকক এই কথাটোৱে ক'ব বিচাৰিছোঁ যে যিদৰে আপোনালোকে মঙলবাৰে হনুমান চালিচা পাঠ কৰিছে, তেখেতক সেৱা প্ৰাৰ্থনা কৰিছে, ঠিক তেনেদৰে আপোনালোকে কিন্তু ৰবিবাৰেও বা সূৰ্য দেৱতাৰকো আপুনি প্ৰাৰ্থনা কৰিব পাৰে, বা হনুমান চালিচা আপুনি ৰবিবাৰে পাঠ কৰিব পাৰে। এতিয়া শনিৰ কথাখিনিলৈ নাহে। শনিৰ কথাখিনি এনেকুৱা যে 2027 চনটো হয়তো শনিৰ বছৰ হ'ব। গতিকে 2027 চনটোতো আপোনালোকৰ কাৰণে হনুমানজীক প্ৰাৰ্থনা কৰা লোকসকলৰ বাবে খুবেই ভাল। তথাপিও 26 চনটো এতিয়া সূৰ্যৰ বছৰ। গতিকে সূৰ্য দেৱতাক যদি আমি সন্তুষ্ট কৰিব লাগে, হনুমানজীক আমি সন্তুষ্ট কৰিব পাৰোঁ। ঠিক তেনেকৈ হনুমানজীক যদি আমি সন্তুষ্ট কৰিব লাগে, সূৰ্য দেৱতাক আমি প্ৰণাম কৰিলেও বা সূৰ্য দেৱতাক প্ৰাৰ্থনা কৰিলেও আমি হনুমানজীক পাম। গতিকে এটা কথা মনত ৰাখিব যে আমি হনুমান প্ৰভুৰ কথাটো এনেকুৱা যে তেওঁ কোনো ধৰণৰ বছৰৰ কথাটো নাথাকে, যে এই বছৰতহে পাঠ কৰিব লাগে, অমুক বছৰত নালাগে, তেনেকুৱা ধৰণৰ কথা নাই। হনুমানজী হৈছে চাৰো যুগ প্ৰতাপ তোমাৰা হে প্ৰসিদ্ধ জগত উজিয়াৰা, বা চাৰো যুগ প্ৰতাপ তোমাৰা হে প্ৰসিদ্ধ জগত উজিয়াৰা। এই কথাটো আপোনালোকে জানিছে হনুমান চালিচাত এই কথাটো লিখাই আছে, চাৰো যুগ প্ৰতাপ তোমাৰা হে প্ৰসিদ্ধ জগত উজিয়াৰা। গতিকে এই চাৰিও যুগত তেখেতৰ প্ৰতাপ আছে, কোনো ধৰণৰ বছৰৰ কথা নাই। গতিকে কলি যুগ বৰ্তমান চলি আছে, কলি যুগত তেওঁ আমাৰ মাজত অমৰ হিচাপে আছে। যেতিয়ালৈকে আমি প্ৰভু ৰামচন্দ্ৰৰ নাম লৈ থাকিম, যেতিয়ালৈকে আমাৰ যিসকল হিন্দু ধৰ্মৰ লোক, যিসকল লোক এই পৃথিৱীত আছে, তেওঁলোকে বিপদত পৰি যায়, শ্ৰীৰাম শব্দ ক'ব, তেখেতক উদ্ধাৰৰ বাবে হনুমান প্ৰভু আহিব। গতিকে এই কথাটো আপোনালোকে যদি জানিছিলে বাৰু ভালেই হৈছে, আৰু যিসকলে নাজানিছিলে তেওঁলোকৰ কাৰণে মই জনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ৰবিবাৰেও হনুমান চালিচা পাঠ কৰক। এই গোটেই বছৰটো যোৱাৰ পিছত আপোনালোকে যদি ভাবে যে ৰবিবাৰে পাঠ নকৰোঁ, মঙলবাৰে কৰিম, তাত কোনো ধৰণৰ অসুবিধা নাই। কিন্তু অন্ততঃ এই বছৰটো যিহেতু তেখেতৰ বছৰ, হনুমানজীৰ গুৰুৰ বছৰ, গতিকে এই বছৰটো আপোনালোকে প্ৰাৰ্থনা কৰিব পাৰিলে ভাল হয়। বেলেগ একো কৰিব নালাগে, আপোনালোকে জয় শ্ৰীৰাম শব্দটো কওক। যদি সুবিধা আছে, সময় আছে, ৰবিবাৰটো সকলোৰে বন্ধ থাকে, গতিকে অকণমান যিসকল চাকৰিয়াল মানুহ বা যিসকল বন্ধ পায় ৰবিবাৰে, তেওঁলোকে তেখেতৰ ওচৰত অকণমান সেৱা লওক, প্ৰাৰ্থনা লওক, আপোনালোকৰ মংগল হ'ব। গতিকে মই এই কথাটো জনালোঁ, আপোনালোকে কেনেকুৱা পালে জনাব, আৰু আপোনালোকৰ সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ। আপোনালোক সকলো ভালে কুশলে থাকিব। জয় শ্ৰী ৰাম।